এছিয়া মহাদেশৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰ ৩৯২ বছৰীয়া ঐতিহ্য উদ্ধাৰৰ সংকল্পৰে মাজুলীবাসীৰ সহযোগত মাজুলীৰ অন্যতম প্ৰদূষণমুক্ত ভকুতিদুৱাৰ অঞ্চলৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ক্ষেত্ৰত গত ৭, ৮, ৯, ১০ ডিচেম্বৰ ক্ৰমে দেও, সোম, মংগল আৰু বুধবাৰে ৪ দিনীয়া এটি বিশেষ অনুষ্ঠানেৰে চৰাইচুং উৎসৱ সাহিত্যৰ এক বৰ্ণিল পৰিৱেশত অনুষ্ঠিত হৈছে। উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়া, কাৰ্যকৰী সভাপতি কমল দত্ত আৰু মুখ্য সম্পাদক তথা বিশিষ্ট মননশীল লেখক গোবিন্দ কুমাৰ খাউণ্ডকে মুখ্য কৰি উদ্যোক্তাসকলৰ আন্তৰিক প্ৰচেষ্টাত এই বৰ্ষৰ চৰাইচুং উৎসৱৰ আৰম্ভণিৰ দ্বিতীয় দিনা অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰলৈ নিৰবিচ্ছিন্ন সাহিত্য সাধনা কৰি যোৱা মাজুলীৰ এগৰাকী অন্যতম নক্ষত্ৰৰ তৰুণ চন্দ্ৰ পামেগামৰ জন্ম শতবৰ্ষীয় শুৱনি অনুষ্ঠান ১০০ গৰাকী মিচিং জনগোষ্ঠীয় পোছাক পৰিহিতা যুৱতীৰ দ্বাৰা তৰুণ পামেগামৰ গীতেৰে আৰম্ভ কৰা হয়। অধিকাংশতে সমাজ সচেতনতা, যিটো আমি অলপ পিছত ক'ম যে আবাহন যুগ। আমি অলপতে ফুকন ডাঙৰীয়াই যি পাহাৰপুৰি উপন্যাসৰ কথা ক'লে, সেই পাহাৰপুৰি উপন্যাসত আবাহন লৈ চৰিত্ৰই পঢ়ি থকা নৃপেন্দ্ৰ বুলি যিটো চৰিত্ৰ আবাহনখন লৈ পঢ়ি আছে, তাৰ মানে সেই সময়ত আবাহন যুগ। আবাহন যুগ কেতিয়াৰ পৰা? ১৯২৯ চনৰ পৰা ৪০ চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ মাজভাগলৈকে বা আৰম্ভণিৰ ভাগলৈকে। এই আবাহন যুগৰ বৈশিষ্ট্য কি আছিল? আবাহন যুগৰ বৈশিষ্ট্য আছিল, সাহিত্যৰ বৈশিষ্ট্য আছিল যে তাত স্বাধীনতা আন্দোলন, স্বদেশী আন্দোলন তাৰ প্ৰকাশ ঘটিছে। সমাজ সংস্কাৰ, মহাত্মা গান্ধীয়ে যিটো কথা কৈছিল যে মই ৩টা শক্তিৰ বিৰুদ্ধে যুঁজি আছোঁ, প্ৰথম মোৰ বিৰুদ্ধে, দেশবাসীৰ বিৰুদ্ধে আৰু ইংৰাজৰ বিৰুদ্ধে। এই দেশবাসীৰ যিবিলাক দোষ দুৰ্বলতা, কুসংস্কাৰ, জাতি বিদ্বেষ, ঘৃণা, উচ্চ জাত্যাভিমান আৰু এটা আপোনালোকে আচৰিত হ'ব, নাৰীবাদ। এতিয়া সৰ্বত্ৰতে আলোচিত যি নাৰীবাদ, ফেমিনিজিম। নাৰীবাদ বুলি ক'লে আমি সাধাৰণতে যে পুৰুষক ৰান্ধনি ঘৰত হেতাপাত দি মহিলা সমিতি কৰি ফুৰাটোকে কিছুমানে বুজোঁ। আচলতে সেইটো নহয়। নাৰীবাদৰ দৰ্শন অতি গভীৰ। পুৰুষৰ সমানে মানুহ হিচাপে সকলো অধিকাৰ ভোগ কৰে। এই যে নাৰীবাদৰ উন্মেষ আবাহন যুগৰ সাহিত্যিকসকলৰ কলমত ধৰা পৰিছিল। তৰুণ চন্দ্ৰ আচৰিতভাৱে, তেতিয়াতো বৰ্তমানৰ দৰে সন্ধালনী আলোচনা হোৱা নাছিল, গৱেষণা পত্ৰিকা ওলোৱা নাছিল, নাৰীবাদ সম্পৰ্কীয় গ্ৰন্থ ওলোৱা নাছিল। তেখেতৰ কবিতাত বিশেষকৈ মই দেখিছোঁ নাৰীবাদ প্ৰস্ফুটিত হৈছে। আমি আহিম। এনেকৈ গৈ তেওঁ আম্বালা পালেগৈ, পঞ্জাৱৰ আম্বালা পালেগৈ। আচ্ছা, এই সাহিত্যিকসকলৰ ব্যক্তিগত জীৱনটো কিয় জানিব লাগে? কাৰণ আমেৰিকাৰ এজন অতি সাম্প্ৰতিক কালৰ সমালোচক W.C. বুথে কৈছে যে সাহিত্যত সাহিত্যিকৰ জীৱনটো অন্তৰ্লীন হৈ থাকে। আপোনালোকে ৰঘুনাথ চৌধাৰীৰ জানে, গোলাপ কাৰ পৰশত ফুলিলি বান্ধৈ, অ মোৰ সাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই কাৰ ভ্ৰেল চাই মাৰিলি হাঁহি, শেষত ফুলিবিনে মোৰ মানস কুঞ্জত, অ মোৰ সাদৰী ফুলাম পাহি, উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ পুলক ভৰা মিলন বাহি। তাৰমানে ৰঘুনাথ চৌধাৰীৰ যি দুখ, সৰুতে ঘাট মাউৰা, পিৰালিৰ পৰা পৰি সোঁ ভৰি খুৰা হোৱা, তাৰপিছত ৰঘুনাথ চৌধাৰীৰ ঘৰত লাও ফুলি বুলি কাম কৰা মানুহ এগৰাকী আছিল, তেওঁৰ ছোৱালী জিকা ফুলি। তেতিয়া তেওঁ নোৱাই তোলনি হোৱাই নাই, পিউবাৰিটি পোৱাই নাই। কিন্তু এই যে স্বভাৱ কবি, তেওঁ অন্তৰৰ পৰা মধুৰ ভাৱ মনে মনে পোষণ কৰিছিল। লাও ফুলিও গুচি গ'ল, লগতে জীয়েকো গুচি গ'ল। এই যে খালী খালী লাগিল, পিতৃ মাতৃক হেৰুৱাৰ দুখ, পংগু হোৱাৰ দুখ, বিদ্যালয় এৰাৰ দুখ আৰু এই জিকা ফুলি গুচি গৈছে, আটাইখিনি দুখ প্ৰতিটো কবিতাত আপোনালোকে চাবচোন। কেতেকী কবিতাটোত ক'ৰ পৰা তই আহিলি শুনাই, কোন দিশে যাওঁ উৰি, কিয় বা ফুৰিছ দূৰ দূৰণিত অকলৈ ঘূৰি ঘূৰি। তাৰমানে বৰ্তমান সমালোচকসকলে কয় যে ৰাইটাৰ ইজ ডেড, লেখকজন দৰকাৰ নাই।
কিন্তু আমি ভাবোঁ WC বুথৰ লগত তাল মিলাই আমিও ক'ব খোজোঁ, ব্যক্তিগতভাৱেও আমি এইটো পোষণ কৰোঁ যে সাহিত্যিকৰ জীৱন দৰ্শন অন্তৰ্লীন হৈ থাকে, দ্ৰৱীভূত হৈ থাকে। কোৱা হয় যে প্ৰথমখন উপন্যাস আত্মজীৱনীমূলক, লেখকৰ নিজা কথাখিনি, তাৰ পিছতো যি নাটক লিখে, কবিতা লিখে, গল্প লিখে, জীৱনটো সোমাই থাকে। আমি এই পামেগামৰ জীৱনৰে কিয় আৰম্ভ কৰিছোঁ, তেওঁৰ যিটো দুখ, তাৰ লগে লগে যি প্ৰত্যাহ্বান, এটা স্ফুলিংগ, সেই সময়টো আবাহনৰ যুগটো কথা ক'লোঁ। দ্বিতীয় বিশ্বযুদ্ধৰ দামামা বাজি আছে তেতিয়া। ভাৰতৰ স্বাধীনতা আন্দোলন, মহাত্মা গান্ধীৰ স্বৰাজ স্বদেশী আন্দোলন, তাৰপিছত যি জাৰ্মানী, আমেৰিকা, জাপান, এই বিশ্বযুদ্ধৰ যি গণ্ডগোল, তাৰপিছত ভাৰতবৰ্ষত মহম্মদ আলী জিন্নাৰ যি নব্য মুছলিম ৰাষ্ট্ৰ গঠনৰ যি পৰিকল্পনা, সপোন, এক সৃষ্টিশীল মানুহবিলাকে কেৱল নিজৰ খবৰেই নিদিয়ে, নিজৰ গাঁওখনৰ মানুহৰ, নিজৰ জিলাখনৰ মানুহৰ, নিজৰ ৰাজ্যখনৰ মানুহৰ, নিজৰ ৰাষ্ট্ৰখনৰ মানুহৰ, নিজৰ এই পৃথিৱীখনৰ খবৰ দিয়ে। তেওঁ আচৰিতভাৱে চৰাই চুং পাতিছোঁ। তেওঁৰ ৰচনাটো প্ৰকৃতি সচেতনতা। বৰ্তমান এই প্ৰকৃতি আলোচনা, ইক' ক্ৰিটিচিজিম গৱেষণা কৰিছোঁ, গৱেষণা পত্ৰ লিখিছোঁ। আমি বিভিন্ন বিশ্ববিদ্যালয় অনুদান আয়োগে অনুদান আগবঢ়াইছে, ভাৰত চৰকাৰৰ পৰা বিভিন্ন অনুদান দিছে এইবিলাক আলোচনা কৰিবলৈ, বনানীকৰণ কৰিবলৈ। কিন্তু আচৰিত ধৰণেৰে তৰুণ চন্দ্ৰ পামেগামৰ ৰচনাৱলীত সেই প্ৰকৃতি আহিছে। যেনেদৰে ভাৰতীয় সাহিত্যত বেদ বেদান্ত উপনিষদ, কীৰ্তন ঘোষা, নামঘোষা, এইবিলাকত এই গ্ৰন্থৰাজিত প্ৰকৃতি আহিছে। সেইখিনি কথা পিছত যাম। উঠা এটিক্ষণ মিৰি ছাত্ৰগণ, আহা কৰো ৰণ নহবা বিমন কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল হেমচন্দ্ৰ হাইস্কুলত পঢ়ি থাকোঁতেই। তাৰপিছত যেতিয়া যোৰহাট চৰকাৰী বালক বিদ্যালয়ত পঢ়ি থাকে, তেতিয়া বৰ সুন্দৰ আলোচনী এখন তাৰ পৰা ওলাইছিল, জেউতি। আমাৰ অসমৰ স্বনামধন্য সাহিত্যিকসকল, কবিসকল যোৰহাট চৰকাৰী বিদ্যালয়ত বহুতেই অধ্যয়ন কৰিছিল, আৰু জেউতিয়ে তেওঁলোকৰ সাহিত্য ৰচনাৰ। উল্লেখযোগ্য যে মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মণিকা মহন্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত তৰুণ চন্দ্ৰ পামেগামৰ ৰচনাৱলী উন্মোচন কৰে মাজুলীৰ সকলোৰে নমস্য প্ৰাক্তন শিক্ষাবিদ দিলীপ কুমাৰ ফুকনে। তৰুণ চন্দ্ৰ পামেগামৰ জীৱন দৰ্শনৰ ওপৰত বক্তৃতা প্ৰদান কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই। ভাৰতীয় ইতিহাস সংকলন অসম যোৰহাটৰ সভাপতি অসীম কুমাৰ বৰা, তিতাবৰ প্ৰেছ ক্লাবৰ সম্পাদক দুলাল কলিতাকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।